জীৱনটো হাজিৰা কৰি কটালি এতিয়া আকৌ মুদি বা পইচা কেইটামান পাই তাৰ ফিতাহীটো চোৱা ই মানে গোটেই বছৰটো লোকৰ ঘৰত কাম কৰি চলি থাকিব লাগে তুমি সেইটো বিচাৰিছা কিন্তু আমাৰ চৰকাৰখনে আৰু মোদীজীয়ে সেইটো বিচৰা নাই মোদীজীয়ে বিচাৰিছে সকলো মানুহ স্বাৱলম্বী হোৱাটো আমাৰ চৰকাৰে কিন্তু উচিত সন্মান জনালে আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ আমাৰ যি ঐতিহ্য ক্ষেত্ৰ তাৰ হাজাৰ হাজাৰ এপ্লিকেশ্যনৰ মাজৰ পৰা মাত্ৰ এখন এপ্লিকেশ্যন নিৰ্বাচন কৰি আমাৰ বিজেপি চৰকাৰেহে কিন্তু চৰাইদেউ ঐতিহ্য ক্ষেত্ৰ আগুৱাই লৈ গ'ল তাৰপিছত আমি কেনে নাগাম আমি গামে বন্ধ নকৰো এতিয়া আমাৰ ভাৰতীয় পৰিস্থিতিত যিটো হৈ আছে ক'ৰবাত দুই এজন বিৰোধী ওলালেও পাছত দেখা যায় যে আমাৰ যি যুক্তিৰে যিখিনি কামেৰে আমাৰ নিজৰ পৰিচয় দিয়া হয় ভাৰতীয় জনতা পাৰ্টিৰ সকলো এক হৈ পৰে আকৌ এবাৰ মোদী চৰকাৰে নাম ল'বলৈ বাধ্য হৈ পৰে সেইটো আমি চেষ্টা কৰিছোঁ যাতে প্ৰত্যেকখন গাঁও আমি চুই যাওঁ আমাৰ কামাখ্যা প্ৰসাদ আছে যেতিয়া প্ৰত্যেকখন গাঁও চুই যায় সেইকাৰণে আমি বেছি আড়ম্বৰপূৰ্ণ কৰা নাই কিন্তু তিনিআলি চাৰিআলি এনেকুৱাবিলাক জেগাত স্থানত গৈ পেলাই আমি গোট খাওঁ মানুহবিলাকক খবৰ দিয়া হয় আৰু স্বতঃস্ফূৰ্তভাৱে মানুহ আহে আমাৰ প্ৰাৰ্থীৰ লগত ওচৰৰ পৰা লগ পায় যিটো প্ৰাৰ্থী এইবাৰ মইতো টাৰ্গেট এটা লৈছোঁ যে 80+ আমি কৰিবলৈ চেষ্টা কৰি আছোঁ এয়া বোধহয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধা আৰু মৃণাল শইকীয়াৰ কৰ্ম বিধায়কৰ কৰ্মও যথেষ্ট ভাল আপোনালোকে দেখিছে আৰু আমাৰ পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ লগত জনসাধাৰণৰ এটা সম্পৰ্ক আছে তেওঁলোকে ৰাইজক এৰি পলাই যোৱা নাই আৰু কোনো ভুল কাম কৰা নাই তেওঁলোকে যদি আজি ৰাইজৰ পৰা হয়তো দূৰত্ব বজাই ৰাখিলেহেঁতেন এনেকুৱা আপোনালোকে মানুহ দেখিবলৈ নাপালে অভাৱটো আছেই এই অভাৱবিলাক নাইকিয়া হ'ব লাগিব আৰু তাৰ কাৰণে তেখেতসকলে চেষ্টা কৰিছে এখন সমাজ ইমিডিয়েটলি সলনি হৈ নাযায় তাৰ কাৰণে যথেষ্টখিনি কাম কৰিব লগা আছে এইখিনি কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি আছে আৰু ৰাজ্য চৰকাৰেও কৰিছে কেন্দ্ৰ চৰকাৰেও কৰিছে আৰু আমি কৰিম সেইকাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে আমি বিচাৰিছোঁ ৰাইজৰ হিতত বিচাৰিছোঁ মৃণাল শইকীয়া ডাঙৰীয়াই সংগ দিছে ৰাইজেও সংগ দিছে আৰু ৰাইজে যিটো বিচাৰিছে ৰাইজৰ লগত সদায় থাকিব লাগে মই প্ৰতিশ্ৰুতিটো দিছোঁ কামটো চৰকাৰীভাৱে হৈ থাকিব মানুহে যিটো প্ৰতিনিধিৰ যিটো বিচাৰিছে সেই প্ৰতিনিধিত্বটো সঠিকভাৱে জনসাধাৰণৰ লগত থাকি কৰাৰ এটা প্ৰতিশ্ৰুতি মই দিছোঁ কি দেখিছে এবাৰ নিৰ্বাচনী বতাহ কোনফালে বলিব কিমান ভোটত জয়ী হোৱা আপোনালোকে কামনা কৰিছে বা কি আপোনালোকে দেখিছে ৰাইজে একো বিচৰা নাই এনেকুৱা নহয় যে চব মানুহে অৰুণোদয় বিচাৰিছে চব মানুহে কিবা বিচাৰিছে ৰাইজে প্ৰতিনিধিজন কেনেকৈ হ'ব সেই কথাটো বিচাৰিছে গতিকে কিমান ভোটত জয়ী হ'ম সেই কথাটো এতিয়া কৈ দিয়াটো সঠিক নহ'ব কিন্তু গৰিষ্ঠ সংখ্যক ভোটত জিকিব লাগে জনসাধাৰণৰ ইচ্ছা আকাংক্ষাই সকলো জনসাধাৰণে এটা মনো বান্ধিছে বুলি মই ভাবিছোঁ আৰু এই মনটোৱে এটা ইতিবাচক দিশত লৈ যাব কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব মানুহে দেখিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্ব দেখিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় মানুহৰ লগতে আছে গতিকে মানুহৰ লগতে আমি থকাৰ কথা কৈছোঁ গতিকে সমৰ্থনটো নিশ্চিতভাৱে আছে মানুহৰ সেই মৰম ভালপোৱাটো সদায় থাকিব বুলি মই ভাবিছোঁ আজি আমি চেষ্টা কৰিছোঁ যে প্ৰত্যেকখন গাঁও যাতে আমি অলপকৈ চুই যাব পাৰোঁ ওচৰৰ পৰা মানুহে যাতে লগ পায় আমাৰ প্ৰাৰ্থীগৰাকীক সকলোৱে সেইটো বিচাৰে সেইকাৰণে আমি সৰু সৰু সভা দি ক'ৰবাত তিনিআলি ক'ৰবাত চাৰিআলি ক'ৰবাত তেনেকৈ কৰিছোঁ আৰু ভাল লাগিছে সকলো মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে বাগানৰ মানুহ গাঁৱৰ মানুহ সকলো সম্প্ৰদায়ৰ মানুহ ওলাই আহিছে আমাৰ প্ৰাৰ্থীগৰাকীক চাবলৈ তেখেতক আশীৰ্বাদ দিবলৈ